শোণিতপুৰৰ ৰঙাপাৰা পঞ্চায়তৰ দুৰ্নীতি আৰু বেআইনীভাৱে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ বাতিল কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী CPIMৰ উদ্যোগত ৰঙাপাৰা উন্নয়ন খণ্ডত ৰূপায়ণ কৰা হৈছে গণবিক্ষোভ কাৰ্যসূচী ৰঙাপাৰা সকলো আঁচনিতে ৰাজনীতিকৰণ কৰাৰ অভিযোগ CPIMৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজনীতিকৰণ বন্ধ কৰিবলৈ আহ্বান সকলো গৰীব মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ দাবী প্ৰতিবাদী ৰাইজৰ আমি গণবিক্ষোভ আমি কাৰ্যসূচী লৈছো বিভিন্ন ৰাজ্যৰ সমস্যা সমাধান কৰাৰ দাবীত বিশেষকৈ পঞ্চায়তত দুৰ্নীতি চলিছে ইয়াত যিবিলাক পঞ্চায়ত সীমা নিৰ্ধাৰণ যেটো কৰিছে এটো সম্পূৰ্ণভাৱে বেআইনী হৈছে সেইকাৰণে আমি দাবী উত্থাপন কৰিছো সেইটো পঞ্চায়ত সীমা নিৰ্ধাৰণ যেটো আছে এটো বাতিল হ'ব লাগে পঞ্চায়তত দুৰ্নীতি বন্ধ হ'ব লাগে আৰু লগে লগে যেটো আঁচনি যিবিলাক অৰুণোদয় হওক লাখপতি বাইদেউ হওক ঘৰৰ ক্ষেত্ৰত হওক তেওঁলোকে গোটেইখিনি এইবিলাক যেটো আঁচনি আছে এই আঁচনি ক্ষেত্ৰতো তেওঁলোকে বিজেপিকৰণ কৰাৰ কাৰণে তেওঁলোকে লাগিছে গতিকে এইটো আমি দাবী জনাইছো এইটো নিকাভাৱে আৰু পঞ্চায়তক পঞ্চায়ত হিচাপে সকলো পক্ষপাতিতক নোহোৱাকৈ সকলোকে পাব লাগে এই কথাটো আমি দাবী উত্থাপন কৰিছো